আৰশাদ আলী মই দৰংগিৰিৰ পৰা কৈছোঁ। আমি আজি 1.5 বছৰ 2 বছৰ ধৰি ৰিকমা এম্ব্ৰইডাৰী মেচিনটো প্ৰপাৰলি ভালভাৱে চলাই আছিলোঁ। হঠাৎ যোৱা পৰহি আমাৰ মেচিনটো কি হ'ল, হঠাতে মানে মেইন এক্সিছ ৰিভাৰ হ'ল। ৰিভাৰ হোৱাৰ ফলত অট'মেটিক মেচিনটো মানে অফ হৈ যায়। যোৱাৰ ফলত আমি 2 দিন 3 দিন ধৰি কাম কৰিব নোৱাৰি আমাৰ বহুত অসুবিধা হৈছে। কাৰণ যোনটো আমি ডিজাইন বনাই আছোঁ এইটো অলৰেডি মানে বিয়াৰ হয়। তো এইটো আমাৰ 25 তাৰিখৰ লৈ মানে ডেলিভাৰী কৰিব লাগে। তো আমি আৰ্জেণ্ট কলকাতাত অৰিক্ৰম দাক ফোন কৰাতে অৰিক্ৰম দাই আমাক বহুত হেল্প কৰিলে আৰু আমাৰ মেচিনটো ফাইনেলি আজি ৰাতিপুৱা 4টা বজাত সেই ফ্লাইটেদি আহি 11টামান বজাত আমাৰ দৰংগিৰি পাইছেহি। পোৱাৰ পিছত সি মানুহজন আহিয়ে আমাৰ মেচিনটো চাইছে, অলপো বহা নাই, বহি অলপো জিৰণি লোৱা নাই। তো আমি ফোন কৰিলোঁ কলকাতা বাজাৰ 91ত। ফোন কৰাৰ ফলত যিহেতু আমি মেচিনটো তাৰে পৰা পাৰ্চেল কৰিছিলোঁ আৰু সিহঁতে আজি আমাক ধুনীয়া কৰি ছাৰ্ভিচ এটা কৰি দিছে। যিহেতু আমাৰ মেচিনটো মানে হেৰি হৈছিল, অলপমান অসুবিধাৰ হৈছিল। তো আমি বাজাৰ 91ত প্ৰব্লেমটো আমাৰ জনোৱা সিহঁতে আমাক বহুত ধুনীয়া কৰি ছাৰ্ভিচটো কৰি দিছে আৰু ফাইনেলি 4-5 ঘণ্টা মেচিনটো ঠিক কৰাৰ ফলত মেচিনটো পুৰা ঠিক হৈ গৈছে। এতিয়া আমি কামটো আকৌ ষ্টাৰ্ট কৰিম বুলি মানে তৈয়াৰী কৰি আছোঁ আৰু কি। ঠিক আছে, নমস্কাৰ।